নমস্কাৰ জনাইছোঁ সকলোকে। আজি বহুদিনৰ মূৰত আপোনালোকৰ মাজলৈ লং ভিডিঅ' এটা লৈ আনিছোঁ। আজিৰ ভিডিঅ'টো যিহেতু পাকঘৰৰ পৰা আৰম্ভ কৰি দিছোঁ আৰু চফা নকৰাৰ আগতে আমাৰ ঘৰখন বহুত বেছি লেতেৰা হৈ থাকে দেই। সেইটো কাৰণে ভাবিলোঁ ভিডিঅ' এটাকে কৰি থওঁ বুলি। আৰু ইয়াৰ ৰাতিৰ ভিডিঅ' হয় আৰু এইবিলাক কাণ্ড আমাৰ ল'ৰাটোৱে কৰে আকৌ দেই। আৰু ইয়াত দেখিছে নহয়, ৱালত গোটেই ৱালপেপাৰ সেইফালে ফালি চিটি শেষ কৰি পেলাইছে। যিহেতু এতিয়া ডাঙৰ হৈছে আৰু দেখিছে নহয়, এতিয়া ভিডিঅ' কৰাৰ পিছে পিছে মোৰ লাগি পৰিছে আৰু ইয়াৰ ৰুমৰ অৱস্থা একেবাৰে বেয়া। মই তাকে ভাবিছোঁ কোন ফালৰ পৰা কামবিলাক আৰম্ভ কৰোঁ বুলি। তাকে বেটাৰ লগত অকণমান ধেমালি কৰি ল'লোঁ আৰু খং উঠিলোঁ, উপায় নাই দিয়কচোন, যিহেতু সৰু ল'ৰা নেজানে। সেইটো কাৰণে তাৰ লগত অকণমান ধেমালি কৰিলোঁ আৰু এতিয়া নিজৰ কামত লাগি গৈছোঁ। আৰু কাঁহী বাতি ধুবলৈ আছে। পাকঘৰটো প্ৰথমতে চফা কৰি লওঁ আৰু চফা নকৰাৰ আগত যে ইমান লেতেৰা হৈ থাকে দেখিছে নহয়। আৰু আপোনালোকৰ এনেদৰে লেতেৰা হৈ থাকে নাই বাৰু? মোৰ যে বহুত বেছি লেতেৰা হৈ থাকে। যেতিয়া বেটা মানুহ এতিয়া ডাঙৰ হৈ আহিলে, তাই কামবিলাক বঢ়াই থাকে, মই চফা কৰি যাওঁ আৰু তাই লেতেৰা কৰি যায়। কি ক'ম, খং উঠিলোঁ, উপায় নাই। সেইদেখি মই এতিয়া প্ৰথমতে কাঁহী বাতিখিনিকে ধুই লৈছোঁ। বেছি নাই অৱশ্যে, যিহেতু আমাৰ ঘৰত ইমান মানুহ নাই, তিনিটাহে আছোঁ। হ'লেও কেতিয়াবা বহুত বেছি ওলাই যায়, কেতিয়াবা কম হয়। যিহেতু মই দিনতো ধুওঁ, কাঁহী বাতি ধোৱাৰ মোৰ কোনো হিচাপেই নাই। মই কেতিয়াবা দিনটো 4বাৰ 5বাৰলৈকেও ধুব লগা হয়। আৰু মই দিনত ৰাতিপুৱা ধুলোঁ আৰু এতিয়া এই গধূলি টাইমতহে থকাকেইটাহে মই ধুইছোঁ। আৰু প্ৰথমতে যদি পাকঘৰখনে যদি চফা নাথাকে, বাকী ৰুমবিলাক চফা কৰিলেও মনটো চফা নিচিনা নালাগে। সেইকাৰণে মই প্ৰথমতে পাকঘৰটোকে চফা কৰি লৈছোঁ। আৰু চফা কি আৰু ডেইলি কৰিয়ে থাকিব লাগে আৰু মাইকী মানুহৰ এইবিলাক কামেই নহয় জানো। আৰু এয়া মই প্ৰথমতে কাঁহী বাতিখিনিকে ধুই লৈছোঁ। তাৰপিছতে ভাবিছোঁ পাকঘৰটো চফা কৰি ভাত পানী বনাম বুলি। আৰু এইফালে মই কাঁহী বাতি ধুইছোঁ আৰু এইফালে আমাৰ বেটা মানুহ বস্তুবিলাক পেলাই আছে। এতিয়া যিহেতু তাই যি মন যায় তাকে কৰিব পাৰে, সেইটো কাৰণে বহুত বেছিয়ে কামবিলাক বঢ়াই আছে দেই। কেতিয়াবা ইমানেই বেছি ভাগৰি পৰো নহয় কামবিলাক কৰিবলৈ, কেতিয়াবা একেবাৰে কৰিবলৈ মন নাযায়, একদম এলেহুৱা লাগি যায়। যিহেতু ৰাতিপুৱাৰ পৰা কৰিয়ে থাকিব লাগে ৰাতিলৈকে, বহুত বেছিয়ে ভাগৰ লাগি যায়। কিন্তু উপায়ো নাই, ঘৰৰ কোনো নাই ন। সেইটো কাৰণে মই যিমান ভাগৰ লাগিলেও কৰিব লগা পৰে। আৰু অৱশ্যে আজি গাটো ইমান বেছি ভালেই নাই, তথাপিতো কৰিব লগা হৈছে যিহেতু ঘৰত কোনো নাই। আৰু এইফালে মই কাঁহী বাতিখিনি ধোৱা হৈ গ'ল। তাৰপিছতে মই এতিয়া ধুনীয়াকৈ চফা কৰি লৈছোঁ। আৰু এইবিলাক চাবোনৰ ফেন পৰি যায়, ইমান সদায় মুচিয়ে থাকিব লাগে আৰু ইমান জল্দি জল্দি লেতেৰা হৈ যায় নহয়। সেইকাৰণে এইফালে চাবোনৰ ফেন পৰি যায়। এতিয়া মই ধুনীয়াকৈ মুচি লৈছোঁ। তাৰপিছতে বনাম ভাত আৰু কাপোৰ কানি জাপিবলৈতো আছেই, আৰু এইখিনি জাপি ল'ম। আৰু ধুনীয়াকৈ এইফালে পাকঘৰটো চফা কৰা হৈ গ'ল। আৰু এইফালে দেখিছে নহয়, আমাৰ বেটা মানুহ এইফালে বস্তু দলিয়াই আছে। কি ক'ম আপোনালোকক, ভাগৰি পৰোঁ একেখিনিকে কাম কৰি কৰি। খং উঠে কিন্তু উপায় নাই, মাৰিবলৈও মন নাযায়। আৰু এইফালে ভাত পানীখিনি বনাই আছোঁ আৰু এইফালে ভিতৰত আহি কাপোৰ কানিবিলাক জাপিছোঁ। আৰু তাতো কোনো শান্তিয়ে নাই, ইফালৰ পৰা ইফালে কেনেকৈ খোজকাঢ়ি ফুৰিছে চাওকচোন, ইফালৰ পৰা ইফালে বস্তুবিলাক পেলাই ফুৰিছে। তথাপিতো তাৰ মতে কৰি থাকিব দিছোঁ। তাৰপিছত এইফালে মই কাপোৰ কানিখিনি জাপি লৈছোঁ। আজিৰ ভিডিঅ'টো ইমানখিনিতে।